এসময়ত পাকিস্তানৰ ইছলামিক ভাতৃ এতিয়া ভাৰতৰহে পৰম বন্ধু। ভাৰতৰ কূটনীতিয়ে জিনিছে বিশ্ব। ভাৰতৰ বৈদেশিক নীতিত মুগ্ধ বিশ্ব। ভাৰতৰ জয়ে টোপনি কাঢ়িছে এতিয়া পাকিস্তানৰ। ভাৰত আৰু সৌদি আৰব যি দুই দেশৰ কৌশলগত পৰিচয় সম্পূৰ্ণ বেলেগ, তেওঁলোকে যে আজি ইখনে সিখনৰ লগত চোৰাংচোৱাৰ তথ্য ভাগ বতৰা কৰি আছে সেয়া আপুনি কল্পনা কৰিব পাৰিবনে? আৰু জানেনে এই মিত্ৰতাৰ বাবেই পাকিস্তানে শুব পৰা নাই। আচলতে এতিয়া ভাৰত আৰু সৌদি আৰবৰ চোৰাংচোৱাৰ অংশীদাৰিত্ব কেৱল আলোচনাতে সীমাবদ্ধ হৈ থকা নাই। এতিয়া ইয়াত সেই কৌশলগত গভীৰতা আহিছে, যিটো এসময়ত কেৱল পশ্চিমীয়া দেশসমূহৰে বিশেষত্ব আছিল। আৰু এই মিত্ৰতাই পাকিস্তানৰ দশক পুৰণি আৰব নীতিক জোকাৰি পেলাইছে। আজিৰ ভিডিঅ'টোত আমি ভাৰত আৰু উপসাগৰীয় দেশসমূহৰ মাজত গভীৰ হৈ অহা সম্পৰ্ক, বিশেষকৈ চোৰাংচোৱা আৰু প্ৰতিৰক্ষা বিষয়ত হোৱা চুক্তিসমূহৰ বিষয়ে আলোচনা কৰিম। আৰু ইয়াৰ ফলত পাকিস্তানৰ কৌশলগত ক্ষেত্ৰখন কেনেদৰে স্থানান্তৰিত হৈছে সেই বিষয়েও জনাম। আচলতে দ্য সানডে গাৰ্ডিয়ানৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ চোৰাংচোৱা সংস্থা অৰ্থাৎ ৰিচাৰ্চ এণ্ড এনালাইচিছ উইঙৰ সৈতে সৌদি কেবিনেট এক আনুষ্ঠানিক চুক্তিত অনুমোদন জনাইছে। কোনো দেশৰ সৈতে আনুষ্ঠানিক চোৰাংচোৱা বিনিময়ৰ এক কাঠামোত সৌদি আৰবে এইবাৰে প্ৰথমবাৰৰ বাবে স্বাক্ষৰ কৰিছে। স্পষ্টভাৱে ইয়াৰ অৰ্থ হ'ল যে এতিয়া সন্ত্ৰাসবাদ সম্পৰ্কীয় তথ্য পোনপটীয়াকৈ ভাগ বতৰা কৰা হৈছে। ভাৰতে এতিয়া আৰব দেশসমূহৰ পৰা ভূমি পৰ্যায়ৰ তথ্য লাভ কৰিছে। আৰবতো পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী নেটৱৰ্কৰ ওপৰত ভাৰতৰ দখল অধিক শক্তিশালী হৈ পৰিছে। 2025 চনৰ এপ্ৰিল মাহত জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এক নতুন পৰিৱৰ্তন চৰ্চালৈ আহিছে। এইবাৰ ভাৰতে কেৱল তাৎক্ষণিক ব্যৱস্থাই গ্ৰহণ কৰা নাছিল, বৰঞ্চ উপসাগৰীয় দেশসমূহেও ৰাজহুৱাভাৱে ভাৰতৰ প্ৰতি নিজৰ সমৰ্থন প্ৰকাশ কৰিছিল। অৰ্থাৎ উপসাগৰীয় সহযোগিতা পৰিষদে এক যৌথ বিবৃতিত এই আক্ৰমণক তীব্ৰ গৰিহণা দিছিল আৰু ভাৰতৰ প্ৰতি শোক প্ৰকাশ কৰিছিল। তেওঁলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংহতি প্ৰদৰ্শন কৰিছিল। আৰব দেশসমূহে ভাৰতৰ সৈতে থিয় দিয়াৰ এয়া এক বিৰল ঘটনা আছিল। আৰু ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে এতিয়া উপসাগৰীয় দেশসমূহৰ অগ্ৰাধিকাৰ সলনি হৈছে। ইছলামিক ঐক্য পাকিস্তানৰ বৈদেশিক নীতিৰ এক মুখ্য উপাদান হৈ আহিছে। ই দীৰ্ঘদিন ধৰি সৌদি আৰব আৰু অন্যান্য আৰব দেশক নিজৰ স্বাভাৱিক মিত্ৰ হিচাপে গণ্য কৰি আহিছিল। কিন্তু এতিয়া ভাৰতে উপসাগৰীয় দেশসমূহৰ পৰা চোৰাংচোৱা আৰু সামৰিক সহায় লাভ কৰিছে। পাকিস্তানৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চাপ বৃদ্ধি পাইছে আৰু আৰব দেশসমূহৰ সৈতে ইয়াৰ কৌশলগত গুৰুত্ব হ্ৰাস পাইছে। এতিয়া ভাৰতে কেৱল বাণিজ্যৰ ক্ষেত্ৰতে নহয়, বৰঞ্চ নিৰাপত্তা আৰু কূটনীতিৰ ক্ষেত্ৰতো পাকিস্তানক পৰাস্ত কৰা দেখা গৈছে। এতিয়া ভাৰতৰ চোৰাংচোৱা সংস্থা ৰয়ে আৰব দেশৰ কেন্দ্ৰবিন্দু সৌদি আৰবৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰি আছে। এইখনেই সেই সৌদি আৰব যাক পাকিস্তানে নিজৰ পৰম্পৰাগত ইছলামিক ভাতৃ বুলি গণ্য কৰিছিল। কিন্তু আজিৰ সত্যটো হ'ল যে ভাৰতৰ কূটনীতি, কৌশল আৰু নীতিয়ে আৰবৰ বালিত নিজৰ খোপনি পুতিছে। এতিয়া আৰবৰ বতাহ ভাৰতৰ পক্ষত বলিছে আৰু পাকিস্তানৰ পুৰণি ইছলামিক কূটনীতিৰ মৃত্যু ঘটিছে।